গৌৰীপুৰত কংগ্ৰেছত মক্ষপ আঘাত। ধুবুৰী জিলাৰ কংগ্ৰেছৰ আইটি চেলৰ সভাপতি AIUDF দলত যোগদান। কংগ্ৰেছ বিজেপিৰ শতাধিক কৰ্মী সমৰ্থক AIUDF দলত যোগদান। কংগ্ৰেছত মক্ষপ আঘাত। নিৰ্বাচনৰ প্ৰাক্ষণত জিলা কংগ্ৰেছৰ আইটি চেলৰ সভাপতিৰ দলত্যাগত শংকিত হৈ পৰিছে কংগ্ৰেছৰ দলীয় নেতৃত্বই। নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ব্যস্ত বাঢ়িছে দলীয় নেতা কৰ্মীৰ। দিনে নিশাই প্ৰচাৰত ব্যস্ত হৈছে ৰাজনৈতিক নেতা কৰ্মীসকল। গৌৰীপুৰ সমষ্টিৰ পাণবাৰী গাঁও পঞ্চায়তৰ দালানেৰ আলগাত AIUDFৰ যোগদান কাৰ্যসূচী। দালানেৰ আলগা প্ৰথম খণ্ড, দ্বিতীয় খণ্ড আৰু টোপপাৰা জাওপাৰা গাঁৱৰ প্ৰায় শতাধিক কংগ্ৰেছ আৰু বিজেপি কৰ্মী AIUDFৰ বিধায়ক নিজানুৰ ৰহমানৰ কাম কাজত আকৃষ্ট হৈ আনুষ্ঠানিকভাৱে AIUDF দলত যোগদান কৰে। ৰাজ্যত নিৰ্বাচনীৰ গৰম বতাহ আৰম্ভ হোৱাৰ লগে লগে দলীয় নেতা কৰ্মীৰ মাজত আৰম্ভ হৈছে দল বাগৰাৰ ৰাজনীতি। ৭ নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ AIUDFৰ বিধায়ক নিজানুৰ ৰহমানৰ উপস্থিতিত যোগদান সভা অনুষ্ঠিত হয়। উক্ত সভাত বিধায়ক নিজানুৰ ৰহমানে কয় যে কংগ্ৰেছ আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। বিজেপিত মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি গৰিষ্ঠ সংখ্যক নেতাই কংগ্ৰেছৰ পৰা যোৱা আৰু কংগ্ৰেছে আমাক বিজেপিৰ বি টিম বুলি কয়, লাজ পাব লাগে। গৌৰীপুৰত ৰাজ্যৰ দলক কোনেও চিনি নাপায় বুলি কটাক্ষ কৰাৰ লগতে কয় যে গৌৰীপুৰত এইবেলি অধিক ভোটত AIUDFৰ বিজয় হ'ব বুলি বিধায়ক নিজানুৰ ৰহমানে দাবী কৰে। কোন এৰিয়া আৰু কি প্ৰগ্ৰাম আছিল আজি? আজি আমাৰ ৭৫ পাণবাৰী গাঁও পঞ্চায়তৰ ৭৫ গাঁও ৰেভিনিউ ভিলেজ ডাঙৰমাটি অঞ্চলৰ কিছু মানুহ জইনিং প্ৰগ্ৰাম আছিল। আমাৰ বিভিন্ন ৰাজনৈতিক দলৰ পৰা মহিলা মৰ্চাৰ বহুতখিনি মানুহ বিভিন্ন ৰাজনৈতিক দলৰ পৰা আহি জইন কৰিছে আৰু আমাৰ কংগ্ৰেছৰ RTI চেলৰ সভাপতি তেখেতেও জইনিং কৰিলে। আজি ভালে লাগিল। নিৰ্বাচনৰ সময়ত আজি এই দুপৰীয়া ভৰ ৰ'দত যিমান মানুহ হিলডল ভাঙি আমাৰ এই মিটিংখনত উপস্থিত হৈছে, ইয়াতে বুজা গৈছে যে আমাৰ এই অঞ্চলৰ পৰা যথেষ্টখিনি আমাৰ ভোট আমাৰ AIUDFৰ পক্ষত আহিব আৰু আমি বিজয়ৰ পথত আগবাঢ়িবলৈ গৈ আছোঁ। গৌৰীপুৰৰ পৰা ইমৰান হুছেইনৰ শেষৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'